সমগ্ৰ অসমৰ ৰাইজ একত্ৰিত হওঁ। যিজন ব্যক্তিৰ চিন্তা চেতনাই আজিৰ সমাজ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা এই সমাজখনক ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খুৱাই এখন নতুন আধুনিক অসম নিৰ্মাণৰ ভেটি ৰচনা কৰিছিল। সেইজন ব্যক্তি হৈছে স্বৰ্গদেউ চাওলুং চুকাফা। এই সৌমাৰ পীঠত ভৰি দিয়াৰ পিছৰে পৰাই ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি পৰম্পৰা খাদ্যভাস বস্ত্ৰ শিল্পৰ পৰা আৰম্ভ কৰি সকলো আচাৰ বিচাৰ এইসমূহকো উদাৰ দৃষ্টিভংগীৰে তেখেতে সকলোকে সামৰি লৈ এক একত্ৰিত মনোভাৱেৰে আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছিল। বহু ন চিন্তাৰ পাতনি মেলিছিল। বৈজ্ঞানিকভাৱে কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি জল সংৰক্ষণৰ বিষয়বিলাকো তেখেতৰ ৰাজত্বকালৰ জৰিয়তে ৰাজত্বকালৰ সময়ছোৱাত এক নতুন চিন্তাৰ খোৰাক দিবৰ কাৰণে সক্ষম হৈছিল। আৰু সেইজন ব্যক্তিক আমি স্মৰণ কৰিবৰ কাৰণে আজিৰ দিনটো 1987 চনৰ পৰাই নিৰ্ধাৰিত কৰা হৈছে 2 ডিচেম্বৰ চুকাফা দিৱস অসম দিৱস হিচাপে আমি সকলোৱে এইটো পালন কৰোঁ। আৰু আজিৰ দিনটোৰ তাৎপৰ্য বিশেষভাৱে গুৰুত্বপূৰ্ণ এইটোৱেই যে আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ কাৰণে আমি এই স্থানত তেখেতক স্মৰণ কৰিবৰ কাৰণে আমি সমবেত হৈছোঁ। মই গভীৰ প্ৰণিপাত জনাইছোঁ স্বৰ্গদেউজনালৈ। আৰু আপুনি যি কথা ব্যক্ত কৰিছে আজিৰ দিনটোৰ লগত টাই আহোমৰ কেলেণ্ডাৰ আৰম্ভণি নৱবৰ্ষ আৰম্ভ হয় বুলি আপুনি কৈছে। যদি সেইটো হৈছে খুব ফোনত শুৱগা চৰিছে, কাৰণ এনেধৰণে সময় ক্ষণ মিলাটো যথেষ্ট অসুবিধাজনক। গতিকে যদি তেনেধৰণে আজিৰ দিনটোৰ আৰম্ভণি হৈছে ইও এটা খুব ভাল লক্ষণ। মই পুনৰ স্বৰ্গদেউজনালৈ মই মোৰ আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো এই স্থানৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰ্যটন মানচিত্ৰত স্থান দি অসমৰ স্বাভিমানক এক বিশেষ মান্যতা প্ৰদান কৰিলে। আৰু এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে তেখেতকো মই এই স্থানৰ পৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নিশ্চয়কৈ জাতিয়ে প্ৰথমবাৰৰ কাৰণে ইয়াত অসম দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। তাৰ কাৰণে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব। কাৰণ কেলৈ বহুদিনৰ আমাৰ অসমবাসী আমাৰ আহোম জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমবাসীয়ে যিটো আশাৰে বাট চাইছিলে এই অঞ্চলটো যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়, আমাৰ অসমীয়া জাতিৰ যি পিতৃস্বৰূপ হিচাপে তেখেতে গঢ় দি যোৱা এই অঞ্চলটো ইয়াতে প্ৰথম স্থায়ী ৰাজধানী নিৰ্মাণ কৰি জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেখেতসকলৰ উত্তৰসূৰীসকলৰ যি সমাধিস্থল, এই সমাধিস্থলক আমি বিশ্বৰ দৰবাৰত কেনেধৰণে প্ৰতিষ্ঠা কৰিব পাৰোঁ, বিভিন্ন দল সংগঠনকে ধৰি মোৰ কিনাৰত থকা ময়ূৰ গোহাঁই তেখেতে এই জাতীয় সংগঠনৰ আমাৰ টাই আহোম ছাত্ৰ সন্থাই একালত নেতৃত্ব দিয়া এজন ব্যক্তি। তেখেতসকলৰ যি প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাৰ পাছতো বাকীসকলে যেনেধৰণে ধৰি ৰাখিছে তাৰ ফলশ্ৰুতিতে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ আমি সক্ষম হ'লোঁ। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সহস্ৰ কোটি সেৱা আৰু আমি প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ আগ্ৰহ, তেখেতসকলৰ প্ৰচেষ্টা, তেখেতসকলৰ ঐকান্তিক প্ৰচেষ্টাত আমি এইখিনি পাবলৈ সক্ষম হ'লোঁ। আৰু অসমীয়া জাতিয়ে চিৰযুগমীয়া হিচাপে আমি জীয়াই থাকিবলৈ আমি এটা চিন হিচাপে এই অঞ্চলটো আমি ভৱিষ্যতলৈকে যুগ যুগান্তলৈ যেতিয়ালৈকে সূৰ্যৰ পৃথিৱী সূৰ্য থাকিব তেতিয়ালৈকে আমাৰ এই অস্তিত্ব থাকিব বুলি আমাৰ অসমীয়া জাতিৰ দৃঢ় বিশ্বাস।